Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি অলৰেডি লাষ্ট ভিডিঅ' সেশনত কভাৰ কৰিলোঁ এছ'চিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন। তো তাৰে ওপৰতে কেইটামান নিউমেৰিকেল প্ৰব্লেম আজি আমি প্ৰেক্টিছ কৰিম। So let us begin. Okay, first question to ইয়াতে দিছে find the products 9 multiplied to 3 multiplied to 2 ইয়াৰ আনসাৰটো কি হ'ব আৰু তলৰ আনসাৰটো কি হ'ব আমি এটা কাম কৰোঁ তলৰটোৰে আৰম্ভ কৰোঁ বিকজ এটো বেছি ইজি হয় যেহেতু ব্ৰেকেট দি আছে ব্ৰেকেট দিয়াৰ মিনিংটো এইটোৱে হৈছে ব্ৰেকেটৰ ভিতৰত যি মাল্টিপ্লিকেশ্যনটো আছে আমি সেইটো প্ৰথমতে কৰিম তো 9 to 9 থাকক তো 3 times 2 হৈ যাব আমাৰ 6 এতিয়া 9 আৰু 6ক মাল্টিপ্লাই কৰিলে আমি কি পাম 9 6 is 54 তো তাৰ মানে আমাৰ আনসাৰ আহিব ইয়াতে 54 এতিয়া এই সেম বস্তুটো আমি যদি এছ'চিয়েটিভ প্ৰপাৰ্টি লগাওঁ তাৰমানে আমি কি কৰিব পাৰোঁ প্ৰথমতে 9 আৰু 3 মাল্টিপ্লাই কৰিলোঁ 9 3 যা হৈ যায় 27 আৰু যিটো আনসাৰ আহিব সেইটোক আমি 2 লগত মাল্টিপ্লাই কৰি দিম এতিয়া যদি চাওঁ এইটো কি দিব 2 7 যা 14 কেৰি অভাৰ 1 2 2 যা 4 4 প্লাছ 1 হৈ যাব আমাৰ 5 তো ছেম টু ছেম ৰিজাল্টে আহিলে তো আমাৰ ওপৰতো আহিব এক্সপ্ৰেশ্যনটোৱে দিব 54 নেক্সট কুৱেশ্যন এতিয়া কেট ট্ৰাই টু ইভেলুৱেট এন এক্সপ্ৰেশ্যন ষ্টেপ বাই ষ্টেপ তো কেটে কি কৰিছে এটা এক্সপ্ৰেশ্যন দিছে 7 times 5 times 2 এইটো ষ্টেপ বাই ষ্টেপ সলভ কৰিছে প্ৰথম ষ্টেপত তাই কি কৰিলে 5 আৰু 2ক মাল্টিপ্লাই কৰিছে ঠিক আছে 5 আৰু 2ক মাল্টিপ্লাই কৰি পেলাই যিটো আনসাৰ আহিছে সেইটো হৈছে 10 এইটো ষ্টেপ নম্বৰ 2ত হৈছে সেইটোক কৰিব ষ্টেপ নম্বৰ 3 দুইটাকে মাল্টিপ্লাই 7 আৰু 10ক মাল্টিপ্লাই কৰিব বাট ষ্টেপ নম্বৰ 3 টাই পালে 17 এইটোতো ভুলেই হয় দেখাতে গম পাইছে বিকজ 7 আৰু 10ক যদি মাল্টিপ্লাই কৰোঁ 7 10 যা 70 হে হয় 17টোতো ইয়াতে হ'ব নালাগে তো তাৰ মানে ইয়াতে মিষ্টেক কি গৈছে ক'ত মিষ্টেক হৈছে ষ্টেপ নম্বৰ 3তে মিষ্টেক হৈছে তো আমি কম ষ্টেপ নম্বৰ 3টো ৰং হয় নেক্সট কুৱেশ্যন অ'কে ইয়াতে এটা দিছে কেলি সলভ 10 into 5 into 2 এইটো এটা দিছে এইটো সলভ কৰিছে তাই এই প্ৰপাৰ্টি ইয়াতে ইউজ কৰিছে এছ'চিয়েটিভ প্ৰপাৰ্টি প্ৰথমতে কি কৰিছে 10 আৰু 5ক মাল্টিপ্লাই কৰিলে 10 আৰু 5ক প্ৰথমতে মাল্টিপ্লাই কৰিলে তাৰপিছত এই দুটাক মাল্টিপ্লাই কৰোঁতে কি আহিলে 50 আহিলে এই 50টোক 2 লগত মাল্টিপ্লাই কৰিলে তো ইয়াতে পাই গ'ল 100 তো এই ইকুৱেশ্যনটো ইউজ কৰি পেলাই 10 into 5 into 2 এটা ডিফাৰেণ্ট ৱেত আমাক সলভ কৰিব দিছে তো তাৰমানে কি আমি প্ৰথমতে ইয়াতে যদি চোৱা যায় মই এইটোৱে কৈছিলোঁ যে এছ'চিয়েটিভ লত কি হৈছে আমি 10 আৰু 5ক প্ৰথমতে লওঁ তাৰপিছত 2 লগত মাল্টিপ্লাই কৰোঁ বা 5 আৰু 2ক প্ৰথমতে মাল্টিপ্লাই কৰি পেলাই 10ৰ লগত কৰোঁ আমাৰ ছেম টু ছেম আহিব তো তাৰমানে এইখিনিত কি আহিব লাগে 5 আহিব লাগে তাৰপিছত 5 আৰু 2 মাল্টিপ্লাই কৰিলে আমি যাওঁ 10 তো 10 আৰু 10 মাল্টিপ্লাই কৰিলে আমি পাই যাম 100 বাট এইটো আমি ইয়াতে টাইপ কৰিব লাগিব তো এইখিনিত আহি যাব আমাৰ 5 আৰু এইটোত আহি যাব 5 2 is 10 নেক্সট কুৱেশ্যন 7 এইটো একেবাৰে চিম্পল হয় আমি কি কৰিম ব্ৰেকেটেৰে আৰম্ভ কৰিম বিকজ এইটো যি আনসাৰ আহিব ওপৰটো ছেম টু ছেম আহিব 7 মাল্টিপ্লাইড টু 2 3 যা 6 তাৰপিছত 7 6 যা 42 তো তাৰমানে আমাৰ আনসাৰ আহিব দুইটা কেছতে আহিব আমাৰ 42 এতিয়া ওপৰতো কৰোঁ তলতো কৰোঁ কথাটোতো একেই হৈ যায় আনসাৰটো ছেম টু ছেম আহিব অ'কে নেক্সট কুৱেশ্যন তো ছেম ট্ৰাই টু ইভেলুৱেট এন এক্সপ্ৰেশ্যন ষ্টেপ বাই ষ্টেপ তো ছেমে এই এক্সপ্ৰেশ্যনটো সলভ কৰিছে ষ্টেপ বাই ষ্টেপ 9 into 5 into 2 তো ষ্টেপ নম্বৰ 1ত সি কি কৰিলে 5 আৰু 2 মাল্টিপ্লিকেশ্যনত লগাই দিলে ব্ৰেকেট তাৰমানে সি কি কৰিব 5 আৰু 2ক প্ৰথমতে মাল্টিপ্লাই কৰিব তো 5 2 যা 10 ঠিক আছে নেক্সট ষ্টেপত কি কৰিব লাগিব এই যোনটো 10 আহিলে এই প্ৰথম নম্বৰ 9ৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো আমাৰ মতেতো কি হ'ব লাগে 9 আৰু 10 মাল্টিপ্লাই কৰিলে 90 আহিব লাগে আৰু পাইছেও 90 তো তাৰমানে এই গোটেইখিনি বস্তু ঠিকেই কৰিছে বাট কুৱেশ্যনটো হৈছে ফাইণ্ড ছেমছ মিষ্টেক ছেমে ক'ৰবাত মিষ্টেক কৰিছে নেকি বাট একচুৱেলি ছেমে কোনো মিষ্টেক কৰাই নাই তো আমি সেইকাৰণে অপশ্যন দি ল'ম দ্য ছেম ডিড নট মেক আ মিষ্টেক অ'কে নেক্সট কুৱেশ্যন ইয়াতে আমাক দিছে Imani solved 2 times 3 times 7 using the equations below. So 2 multiplied to 3 multiplied to 7. তো প্ৰথমতে কি কৰিলে তাই 2 আৰু 3ক মাল্টিপ্লাই কৰিলে যিটো দিলে আমাক 6 আৰু সেই 6টোক মাল্টিপ্লাই কৰিলে 7ৰ লগত তো 6 7 যা 42 আহিলে এতিয়া আমাক কৈছে এইটো এটা ডিফাৰেণ্ট ৱেত সলভ কৰিবৰ কাৰণে তো কি কৰিছিলে প্ৰথমতে 2 আৰু 3ক মাল্টিপ্লাই কৰিছিলে এইবাৰ কি কৈছে 2ক বাহিৰত ৰাখি পেলাই 3 আৰু 7ক প্ৰথমতে মাল্টিপ্লাই কৰিলে তো ইয়াতে আহিব লাগে আমাৰ 7 তো ইয়াতে আমি পুট কৰি দিম 7 এতিয়া 3 আৰু 7ক মাল্টিপ্লাই কৰিলে আমি কি পাই যাম 21 পাই যাম তো তাৰমানে আমি 2 আৰু 21ক মাল্টিপ্লাই কৰিছোঁ 21 আৰু 2ক যেতিয়া মাল্টিপ্লাই কৰোঁ চ' 2 1 যা 2 2 2 যা 4 আনচাৰ আহিব 40 চ' ছেম টু ছেম আনচাৰ আহিছে তো তাৰমানে আমাৰ এইটো ঠিকেই আছে অ'কে লাষ্ট কুৱেশ্যন
ফাইণ্ড দ্য প্ৰডাক্ট তো ওপৰৰ প্ৰডাক্টটো আমি চাওঁ 2 আৰু 4 মাল্টিপ্লাই কৰিলে আহি যাব 8 তো 9 আৰু 8 মাল্টিপ্লাই কৰিলে আহি যাব 9 8 72 তো আমি এনেকুৱাকো চাব পাৰোঁ 9 আৰু 2 প্ৰথমতে যদি মাল্টিপ্লাই কৰি দিওঁ আমি পাই যাম 18ক যদি 4লৈকে মাল্টিপ্লাই কৰি দিওঁ এইটো 18 টেবুলত আহি যাব 72 তো এইটো ভেৰিফাই কৰিলে হ'ল তো আনচাৰ আহি যাব আমাৰ 72 তো এইটো আছিলে আমাৰ আজিৰ associative property of multiplication তো আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ so see you in the next session thank you